আপোনালোকে বাৰু এই মটৰ খাই ভাল পায়নে? মই কিন্তু খুব বেছি ভাল পাওঁ মটৰবোৰ। যিহেতু এতিয়া বজাৰত অকণমান দামটো কমি আছে, কম মানে মাজতে আৰু কমিছিলে 20 টকামান হৈছিলে। এতিয়া কিন্তু মই এয়া 5 কেজি মটৰ কিনি আনিলোঁ, 30 টকাকৈ কিনিলোঁ। 40 টকাই হৈছে, 5 কেজি অনাৰ কাৰণে অকণমান কমাই ল'লে। আৰু মটৰখিনি এনেকৈ সংৰক্ষণ কৰি গোটেই বছৰৰ কাৰণে ৰাখিব পাৰি। যিহেতু অলপ দিনৰ পিছত বজাৰত মটৰৰ দাম বহুত বেছি হ'ব, মানে নাইকিয়াই হ'ব আৰু আমি এনেকুৱা সেয়ে আৰু দামো বহুত বেছি হ'ব। এনেকৈ পেকেট কিনি আনিবলৈ হ'লে 500 গ্ৰামত 250, 230 এনেকুৱা দি কিনি আনিব লগা হয়। গতিকে ভাবিলোঁ এবাৰ নিজেও অকণমান সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ। মই ইউটিউবতে এটা ভিডিঅ' পাইছিলোঁ, কোনে দিছিলে ঠিক পাহৰিলোঁ। সেই ভিডিঅ'টো চায়েই মই বনাবলৈ চেষ্টা কৰিলোঁ। ইয়াত দেখিছে, আপোনালোকেও এনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰে। যিহেতু এতিয়া মাৰ্কেটত বহুত দাম কম হৈ আছে। প্ৰথমতে তাৰ বাবে মটৰখিনি খুব ধুনীয়াকৈ মই গুচাই ল'লোঁ, বাকলিখিনি গুচালোঁ। ল'ৰাই মই দুয়ো লাগিলোঁ, গুচাই ইয়াত ধুই ল'লোঁ। ধুই পেলাই এখন কেৰাহীত ইয়াত দেখিছে অলপ ঠাণ্ডা পানী লৈছোঁ, লগতে আইচৰ টুকুৰা কেইটামান দিছোঁ, ফ্ৰিজৰ পানী পুৰা। এখন কেৰাহীত এয়া পানী একদম গৰম কৰি আছোঁ, উতলি আছে পানী। উতলা পানীত এই ধুই লোৱা মটৰখিনি, মই 5 কেজি মটৰ নবনাওঁ, 4 কেজিমান বনাম বুলি ভাবিছোঁ, মানে সংৰক্ষণ কৰিম। ইয়াক কেৰাহীত দি দিছোঁ। দিয়াৰ লগে লগে দেখিছে ওপৰলৈ কেনেকৈ উঠি আহিছে মটৰখিনি। যিখিনি দিয়া গৰম পানী যিহেতু উঠি অহাৰ লগে লগে বেছি সময় থাকিলে কিন্তু মটৰখিনি বেয়া হ'ব। গতিকে ওপৰলৈ উঠি অহাৰ লগে লগে আপোনালোকে মটৰখিনি তাৰ পৰা উঠাই এই ঠাণ্ডা পানীখিনিত দি দিব। ইয়াত দেখিছে ওপৰলৈ কেনেকৈ ধুনীয়াকৈ উঠি আহিছে। বেছি সময় নাৰাখিব তাতে, লগে লগে ইয়াত ঠাণ্ডা পানীত দিব, মানে আইচ দি ৰখা পানীখিনিত। এনেকৈ সেই একেখিনি পানীতে বাৰে বাৰে আপুনি পানী সলনিও কৰিব নালাগে। একেখিনি পানীতেই দি গোটেইখিনি মটৰ মই এনেকৈ ঠাণ্ডা পানীত দি আকৌ এটা খৰাহিলৈ, ফুটা থকা খৰাহিলৈ টুকি পেলালোঁ, যাতে পানীখিনি যাব পাৰে। ইয়াত দেখিছে ঠাণ্ডা পানীৰ পৰা আকৌ এখন হেতাৰে মই এইটো গামলালৈ উঠাই দিলোঁ, যাতে পানীখিনি খুব ধুনীয়াকৈ সৰকি যায়। এইখিনি গোটেইখিনি কৰি হৈ গ'ল। 4 কেজিমান মটৰৰ মই বনাম, ৰাখিম যিহেতু, সংৰক্ষণ কৰিম। এইখিনি মই এতিয়া দুখন গামোচা পাৰি লৈছোঁ। এইকেইখন গামোচা আচলতে মই পাকঘৰত ৰাখোঁ এনেকৈ, যিকোনো কামত ব্যৱহাৰ কৰিবলৈ। খুব ধুনীয়াকৈ পানীটো যাবৰ বাবে, মানে মটৰখিনি শুকাবৰ বাবে এনেকৈ 3-4 ঘণ্টাৰ কাৰণে ৰাখি থ'ব লাগে। মই যিহেতু গধূলি কৰিলোঁ, গোটেই ৰাতিটোৱে মই গামোচাখনত ৰাখি থ'লোঁ। আজি ৰাতিপুৱাই এয়া গোটাই দেখিলে ইমানখিনি মটৰ হ'ল, খুব ধুনীয়াকৈ শুকাই গ'ল। এতিয়া এইটো জিপ লক থাকে যে, জিপ্পাৰ লক বেগ অনলাইনতো কিনিব পাৰি। মই ইয়াৰে এখন দোকানৰ পৰা কিনিছিলোঁ। এইবোৰ ডিছপ'জেল প্লেট পাতি পোৱাৰ দোকানতেই পায়, বা কিতাপৰ দোকানতো ৰাখে আজিকালি। তেনেকুৱা দোকানৰ পৰা ইয়াক কিনি আনিছিলোঁ। 10টা বেগ থাকে। এই বেগতে মই দেখিছে চেইন আছে যিহেতু, ইয়াতে অলপ অলপকৈ ভৰাম এতিয়া বেগবিলাকত। কিমান হয় নাজানো। প্ৰথমতে মই এনেকৈ ভৰাই গৈছিলোঁ। ভৰাই আধালৈকে ভৰাম, সম্পূৰ্ণ ওপৰলৈকে নভৰাওঁ। যিহেতু ওপৰলৈকে ভৰাই দিলে মানে হেঁচা খাই পেলাই বেয়া হৈ যোৱাৰ চান্স থাকে। গতিকে আধা ভৰাই পেলাই চাব মই কেনেকৈ বান্ধি দিম, মানে লক কৰি দিম। আধালৈকে ভৰাই যাতে হাৱাটো অকণমান নোসোমায় তাত, বেগটোৰ ভিতৰত হাৱাটো নোসোমোৱাকৈ চেইনডাল মাৰি ৰাখিব লাগে। দেখিছে এনেকৈ ৰ'ব, মই দেখুওৱাৰ ধৰণে কৰিব। তেতিয়া চাব অকণো হাৱা নোসোমায় আৰু খুব ধুনীয়া হৈ থাকে মটৰখিনি। এনেকৈয়ে আপোনালোকেও যদি কোনোবাই এনেকৈ আগে পিছে কৰি ৰাখিছে জনাবচোন। মই কিন্তু এইবাৰ প্ৰথমবাৰহে কৰিছোঁ, নাজানো কি হয়। ভিডিঅ'টো চাই যিহেতু মোৰ ভালেই লাগিছিলে, হৈছে যেনেই লাগিছিলে। তেখেতসকলেও যোৱা বছৰৰ মটৰ কেনেকৈ সংৰক্ষণ কৰি ৰাখিছিলে সেয়াও দেখাইছিলে। মই আজি সেয়া দেখাব নোৱাৰিম। এয়া দেখিছে, এনেকৈ উলিয়াই মাজে মাজে আমি বনাই খাব পাৰোঁ, নহয়নে? যিহেতু মাৰ্কেটত বহুত দাম হ'ব এতিয়া। দেখিছে, এনেকৈয়ে মই অকণমান জনা নাছিলে, ল'ৰায়ো মাজতে অকণমান হেল্প কৰিলে। এনেকৈয়ে মই গোটেই মটৰখিনি ভৰাই ৰাখিলোঁ। 10টা পেকেট আহিছিলে যিহেতু পেকেটটোত, কিন্তু মোৰ ইয়াৰ 6টা পেকেটত মোৰ কমপ্লিট হৈ গ'ল। এতিয়া এইখিনি মই আইচ বক্সত, ফ্ৰিজৰ যিটো আইচ বক্স থাকে যে, তাতে মই ভৰাই ৰাখি দিম। মাজে মাজে উলিয়াই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ, যেতিয়া মটৰৰ দাম বহুত বেছি হ'ব বা মাৰ্কেটত নাইকিয়া হ'ব। আপোনালোকেও এনেকৈ সংৰক্ষণ কৰি ৰাখিব। থেংক ইউ।